Christian Zelensky জৰা 07 Ronaldo মিছ এইটো মানে আজি মহৰা মই একদম ৰেচিছ কৰি একদম এই যোনবিলাক বস্তু আমি মানে খানা খাম পকা ব্লগছ গাইছ আছে নতুন ভিডিঅ'লৈ মই সকলো ভিডিঅ' তলত মই সকলোকে স্বাগতম জনালোঁ গাইছ মানে যোৱাকালি ভিডিঅ'টো মানে গাইছ আপলোড দি থকাৰ সময়ত মানে আপলোড দিয়াৰ মানে থাকোঁতে অলপমান দেৰি হৈ গ'ল এতিয়া লগতে আপলোড দিলোঁ আৰু গাইছ ভিডিঅ'টো আজি মই হৰাম গাইছ অলপমান দেৰিকৈ এইটো মানে আজি মহৰা মই একদম ৰেচিছ কৰি একদম মানে একদম পাঞ্জাবী পিন্ধি নমাজ পঢ়িবলৈ যাওঁ গাইছ মছজিদটো ঘৰৰ কাষতে মই দেখিছোঁ এতিয়া মানে গাইছ মই কতুল্লা আছে তাকে গেলি যাওঁ যাই পেলাই কতুল্লাৰ লগত আহোঁ আৰু মানে সিহঁতৰ দাদা এটা আছে তাৰ লগত আহিম আহি পেলাই আমি নমাজটো পঢ়ি লওঁ নমাজটো পঢ়ি পেলাই কাৰণ মহৰম না আজি গাইছ আৰু আমি গধূলিবেলা নমাজটো আৰু ভাতিবেলা নমাজটো কৰি গ'লি নমাজটো পঢ়িলাম এতিয়া পাছত মই কতুল্লা আছে তাকে গেলি যাওঁ কতুল্লা মানে লৈ আহোঁ তাক নাহে মানে দাঁতটো কাফি ৰান্ধে ফেৰন নেকি চাৰ আহি এতিয়া মানে যাওঁ মানে ফাৰ্ষ্ট কতুল্লা আছে তাকে গেলি যাওঁ গাইছ আহি পেলাই বাকী ছুটি মই মোবাইল দিব পাৰ্মিশ্যন নাই আমাৰ গাইছ বৰ্তমান মানে নমাজ চমাজ পঢ়ি এইবাৰ গাইছ মানে ঘৰত এতিয়া আছোঁ মানে আমাৰ মা আহিছে ছোৱালী হৈছে কাম চাম কি কৰি আছে এইবিলাক ছবি আঁকি আছে ছবি তবি আঁকি আছে আৰু গাইছ মানে এতিয়া আজি মহৰম চাতে গোটেই এতিয়া নমাজ আছে কমপ্লিট কৰিম পঢ়ি পোৱাটো নহ'লে দিয়ক আজি মানে পোৱাটো অলপ অসুবিধা হ'ল তাতে এতিয়া বৰ্তমান মানে বাকী যোনকেইটা চাই নমাজ কেতিয়া আছে না বাকী এটা বাকী যোন তিনিটা আছে তিনিটা মই পঢ়ি কমপ্লিট কৰিম এতিয়া মই দুপৰীয়াটো পঢ়িলোঁ আৰু মই ৰাতি 4টা বজাত পঢ়িম 4টা বজাতটো পঢ়িব লাগিব আৰু গাইছ আজি যোনটো ভিডিঅ' ৰিলিজ কৰিলোঁ ৰাইড কৰিছিলোঁ মানে কেইটো দি মানে কমাৰ্চিটো দি মোৰ মানে বেটাৰী দিছিলোঁ চাইকেল বা বাইক চাইকেল নানাইছিলোঁ চাই ল'বা ৰিলিজ হৈছে যদি লিংক লাগে আই বাটন নাইবা ডিছক্ৰিপশ্যন বক্সত পাই যাবা এই ব্লগটোৰ আৰু গাইছ মই কতুল্লাৰ লগত গ'লোঁ মই জাগা একবাৰ বিচাৰি গ'লোঁ তাকতো ঘৰত নাপালোঁ ভাই মই ভাবিলোঁ কি ক'ৰবাত ভাগবা চাগবা গেল নেকি আৰু ক'ত পাঞ্জাবী চাঞ্জাবী নমাজ চমাজ পঢ়িব হেৰি চাওঁ যদি এইটো মোটা আগতে যায় গাইছ এইটো নমাজ পঢ়িছে এতিয়া কৰিব কি গাইছ বেছি আন গেছি তেতিয়া দিছোঁ একেলগে মোক তাতে ৰখি তাতে মছজিদ আহি বহি আছে আহি মিডিয়াচিনত পঢ়িলোঁ পঢ়ি পেলাই এতিয়া অলপমান সেই নমাজ টমাজ পঢ়িলোঁ আৰু গাইছ আজি মানুহ নিছে নমাজ পঢ়া মই কতুল্লা আৰু মোৰ পৰা দাদা চাদা ল'ৰা আৰু মানে আমাৰ কাষৰে নানা আৰু যুগ এইকেইটা আহিছিলোঁ আমি টোটেল 5জন মানুহে বেছি নমাজ কৰিছোঁ এই আজিকালি মানুহ তাতে ভগৱান আৰু গাইছ আজি মহৰম বুলি নমাজটো পঢ়িলোঁ অৱশ্যে নমাজ পঢ়িব লাগে গাইছ এইটো মোক আকৌ মই হেৰি কৰা নাই যে নমাজ নপঢ়িলোঁ নমাজ পঢ়িব লাগিব গাইছ নমাজটো এটা হ'ল ধৰ্মীয় লাইন আৰু তাৰ লগতে স্কুল কলেজ এইগুলো যাব লাগিব এটা হ'ল এটা আমাৰ পাৰ্চনেল লাইন বুজিছ আৰু গাইছ আৰু আমাৰ এই বেতালদাহঁতো আহি পেলাক নহয় কন্যাকুমাৰীৰ পৰাই যিহেতু এতিয়া কন্যাকুমাৰীৰ পৰা আহিছে গাইছ মই ভাবিছোঁ কি একবাৰ বেতালদাহঁতৰ তাৰ পৰা আহোঁ নেকি কিন্তু গাইছ আজি নাযাওঁ মানে মই স্কুল ফুৰিব আহিছে মানে পৰহি মানত গেলি যাম পৰহি যাম কিন্তু গাইছ আজি ভিডিঅ'টো কৈ থৈ দিলোঁ তাত বাকী আৰু নাযাওঁ আমি চাব কাষৰে গাইছ কাষতে মই সিহঁতৰ কাষতে দিয়া আমাৰ এপাই নিগেলি নিপুচেৰ ঘৰ পায় আৰু অধি গেলি আমাৰ বেতালচেৰ ঘৰ পায় বেতালৰ ভাৰ্গৱচেৰ ঘৰ পায় আৰু যদি আমাৰ অধি যাওঁ অধি গেলি ৰূপজ্যোতিচেৰ ঘৰ মানে চব চক আছে নাৰাই মানে চকালি চিধা গেলি ৰূপজ্যোতিচেৰ ঘৰ পায় নাইবা কমালি চিধি গৈছোঁ যদি চিধাই মানে লেফ্ট চাইডে যায় তেতিয়া ৰূপজ্যোতিচেৰ ঘৰ পায় মই পৰহি যাম আমি পৰহি যাম সিহঁতক লগ কৰিবলৈ মিট কৰিবলৈ কিন্তু গাইছ আজি নাযাওঁ আজি মানে এনেকুৱা আজি বতৰটো কিন্তু আজি ভাল কৈছিল যাব কিন্তু আজি মোৰ অলপ কাম আছে সেই কামখিনি হ'ল মানে কালি জিম আহিছে তাৰপৰা টিপ চিপ কৰি আহিলোঁ না এই ট্ৰিপ কৰি আহি মোৰ গা চা একদম চাম্বা লাগিছে মেডিকেলকো গ'লোঁ আলোঁ তাৰপিছত আৰু বতৰটো দেখোন কেনেকুৱা মানে গৰম দিছে ঠাণ্ডাও দিছে সেনেকুৱা কৰিছে আকৌ দেখি দিয়ক একবাৰ বৰক গাইছ কেনেকুৱা হৈছে Christian Zelensky জৰা 07 Ronaldo নিচিনাকৈ গাইছ মানে ভাল লাগছে না চেনেলজৰা ক'ব গাইছ ভাল লাগছে যদি চেনেলজৰা কাৰণে লাইক এটা মাৰি দিব আৰু গাইছ কাপোৰ চাপোৰ গোটেই মিলি আছে আকাশখন চাওক একদমেই এইকেইটা মানে গাইছ আজি যোনটো বতৰ আছে না আজি বতৰটো অলপমান সেনেকৈ মানে গৰমো ঠাণ্ডা বতাহ দিছে আজি আৰু বতাহ যোনটো আছে মানে মাথাটো ঘূৰাই দিয়ে আৰু এই বতৰটো মই চবতকৈ বেয়া পাওঁ কাৰণ এই বতৰটো মোবাইল একদমেই গৰম পৰে গাইছ মোবাইল গৰম পৰাৰ কোনো উপায় নাই আৰু গাইছ মানে এইগিলা ৱাল চৱালগিলা গোটেই প্লাষ্টাৰ কৰিছে এইগিলা চাব পাৰে ৱাল চৱালগিলা প্লাষ্টাৰ কৰা হ'ল মই ভাত হৈছি আৰু গাইছ চালা যেতিয়া বাহিৰত কেনেকুৱা নাজাৰা কৰিছে বাপা আৰু তই কি থাকা হাৱাতকেতো জানিবিলে কি শিকছে চালা এইগিলাও আঁকা না আৰু গাইছ এতিয়া মই ভাত চাত মানে ভাত হৈছে মাদাৰে এইটো গাছত ধুই আহক আহি ভাতকেইটা খাওঁ খাই পেলাই অলপ ৰেষ্ট লওঁ বাগাই দিয়া আৰু পইচা গধূলি বিলাক নমাজ দিনা 4টা বজাত সেই নমাজটোত টাইমত লগ পাম আৰু গাইছ তোমাৰ এটা কথা এটা হ'ল যে তই যোন ভিডিঅ'কেইটা নাচ চাবা ছাবস্ক্ৰাইব কৰি লাইক কৰি কি আপচোচ যায় নেকি ভিডিঅ'কেইটা চাবা তুমি না কি পইচা দি পেলাই চাবা চাব আকৌ আপচোচ নাই হ'ল বনাওঁ দিয়া আৰু গাইছ মানে 4টা বজাত লগ পাম প্ৰথমতে মই অলপ ভাত খাই লওঁ ভাত খোৱাৰ তাৰ কাম আছে সেই কাম মই কৰি ল'ব লাগিব মই এক ঠাইৰ পৰা আহোঁ প্ৰথমতে দুটামান বস্তু আছে মোবাইলটো মানে এই চাৰ্জ নাই আৰু ঘৰত লাগে মানে এটাই মোবাইল নাই গাইছ উপায় নাই আৰু তাৰমানে আছে এইটো মোবাইলটো চাব পাৰে কিন্তু আকৌ কাম চাম নাই এইটো মোবাইলৰ না চিম আছে না কি বেয়া আছে চিমটো লগোৱা নাই চিমখন মই বনাম
এয়াৰটেল বনাম এইটোত মই ভ্লগিং কৰি ভাল নাই গাইছ মানে এইটো মই ল'ব খুজিছিলোঁ কিন্তু গাইছ কেমেৰাটো এইটোত কিয় বেয়া আৰু গাইছ আপোনালোকে ছাপোৰ্ট কৰিলে ভাল কেমেৰা ভাল কোৱালিটি চাম কিন্তু গাইছ মই আপোনালোকে ছাপোৰ্ট নকৰাকৈ ভাল কোৱালিটি আৰু ষ্টেণ্ডাৰ্ড মাইক আৰু ষ্টেণ্ডাৰ্ড বস্তু আনিবলৈ চেষ্টা কৰিছোঁ বুজি পাইছ আৰু গাইছ এটা বস্তু এটা শুনক কি জানা যে 7টা বজাত লগ পাম ভাজি পেলাই বাই ভাত খাই লগ পাম মই তেতিয়া কৈছিলোঁ নহয় জানো গাইছ যে মই মানে চেপ্টাৰ এজন দিয়াৰ লগে লগে মানে মই ব্লগটো ষ্টাৰ্ট কৰিম গাইছ কিন্তু মই অলপ আগতে ব্লগটো মানে ষ্টাৰ্ট কৰিলোঁ কাৰণটো হ'ল আমাৰ মছজিদ ইমান খানা আছে মহৰমৰ উপলক্ষে আপোনালোকক মই কৈছোঁ ব্লগ মানে গাইছ তাকাগিলি নাযাওঁ কাৰণ আছে কিছুমান সেই কাৰণটো আপোনালোক মানে পাৰ্চনেল ডিটেইলছ আছে কিছুমান নকওঁ কিন্তু গাইছ নমাজ পঢ়াৰ টাইম আছে না গাইছ সেইখিনি টাইমত যায় আপোনালোক দেখি দিম কেনে হ'ব আৰু গাইছ মানে যিমান মহৰম উপলক্ষে মানে মই কিছুমান খানা পাতিলোঁ সেই খানাটো খাই আহিম আৰু মানে দেখি দিওঁ কেনেহান মানে হেৰিটো পাব আৰু এই মছজিদটো মানে ঘৰৰ কাষতে আছে আপোনালোক দেখি দিওঁ এবাৰ বলক কেনেহান দূৰৰ পৰা দেখি ভিতৰত নাযাওঁ মানে গাইছ পাতি যাব লাগিব আমাৰ এই দুৱাৰ মুখখনেদি মানে গাইছ মই দেখি দিলোঁ যে কোনখানি জেগাত হ'ব বাৰে বস্তুটো এই আমাৰ যিটো পুৰণা মছজিদ আছিল না গাইছ তাতে খানাটো হ'ব বম খানা হ'ব মানে বিৰিয়ানী বনাব বিৰিয়ানী বনাব ভেজ বিৰিয়ানী আৰু গাইছ মানে ভেজ বিৰিয়ানী বনাব কাৰণ আজি মহৰম উপলক্ষে চবেই খাব লাগিব চবৰে হেৰি হ'ব গাইছ এনে দিয়া না কালি মই 100 টকা দিছোঁ আৰু গাইছ এতিয়া মানে মই টোপনি লাগছে অলপমান দেৰিকৈ অলপমান ষ্টাৰ্ট কৰি অলপ বাগাই দিওঁ টকাত 2 ঘণ্টামান বাগাই দিওঁ মানে নতুনকৈ হেৰিটো ষ্টাৰ্ট কৰি দিম মানে আব্বা তাতে চব আছে কাম চাম কৰিব আৰু মই মানে সেই তাতে সেই চাইকেলখন চলাবৰ কাৰণে ৰখি আছোঁ মোৰ আৰচিখন এতিয়া চলাব পাৰিম যাম অলপ দেৰিকৈ চলাম আকৌ নমাজ পঢ়ি আহিম চলাম এতিয়া মই অলপ টোপনি বাগাই দিওঁ আৰু নমাজ পঢ়াৰ আগে লগ পাম বলক অলপ বাগাই দিওঁ চবৰে মাহঁতে চব বাগাত চাগাত দি একদম ধুনি বাগাত দি আছে সিয়ে পলাবৰ কাৰণে উঠিছে নেকি তই তো মানে এতিয়া কেতিয়া পাইছিলোঁ এতিয়া 7:15 হ'ল আমি তেতিয়া কৈছিলোঁ যে 3টা 16 3:30 কৈছিলোঁ যে আমি যেতিয়া আনজান দিব যেতিয়া আমি নমাজ পঢ়িবলৈ যাম তেতিয়া আমি অলপমান শ্বুট কৰিম সেই শ্বুট কৰিলোঁ এতিয়া আমি তাহাঁতক কোৱা হিচাপত মই কৰিলোঁ ভিডিঅ'খিনি আৰু গাইছ তোমাৰ তাহাঁত মোৰ লাইক চাইক অলপ কৰিবি লাইক নামকৈ ভাই কৰিবা মোৰ কিন্তু ভিডিঅ'টো চাব চাবস্ক্ৰাইব কৰিবা ভাই কিন্তু তাত যাৱাৰ আগে আগে মানে মোৰ খানা আছিলে তাৰ কিছুমান কাম কৰিছিল তাতে অলপমান সহায় কৰি দিলোঁ মানে অলপমান ভাষা দিছিলোঁ লাজ লাগে দেচোন এইবিলাক ভিডিঅ' চিডিঅ' বনাই তাতে আজিকালি গুৰু নহয় আজিকালি কিন্তু মই তন্ধাৰ কাৰণে সেই দিনে ৰাতি পঢ়াত লগা অলপমান চৰি কষ্টৰ কমেডি তন্ধাৰ কাৰণে মই গুৰুত্ব দিছোঁ ভিডিঅ' বনাত গাইছটো মানে এতিয়া মই পাঞ্জাবী যোৰা আনি পেলাই গাইছ এতিয়া পিন্ধি পেলাই মই নমাজ পঢ়িবলৈ যাওঁ এতিয়া গাইছটো মানে এতিয়া আমি আহি যাম বলক গাইছ এতিয়া পাঞ্জাবী যোৰাত মানে গাইছ পাঞ্জাবী যোৰা বাহিৰত থৈ দিলোঁ কাৰণটো হৈছিল যে মই যাম যাতে ভাবিছিলোঁ কিন্তু গাইছ এতিয়া কেঞ্চেল হৈ গ'ল যাৱাটো এনে আছোঁ যাওঁ নমাজ পঢ়ি আহোঁ গাইছ কিন্তু গাইছ এটা কথা হ'ল যে মই ভিডিঅ' চাব মানে খানা চাব তাতে অলপমান যোগদান কৰিলোঁ বহুত সময় আগত 1 ঘণ্টামান তাতে বাগানত দিলোঁ তাতে গ'লোঁ আজি মহৰম যাতে অলপমান কিছুমান খানা চানা হ'ব আমাৰ মছজিদত এই গ'লোঁ আগগেলি খাম যাম কি কৰিম উপায় নাই কমেই খাম গ'লোঁ আগগেলি খাম মানে একেগেলি আগগেলি পাতত ফুলি আহি একেগেলি কমেই খাম বুজি পাইছ তে মই যোৰা পিন্ধিলোঁ আৰু অহাৰ পিছত বাকীখিনি শ্বুট কৰিম এতিয়া গাইছ প্ৰথমতে চেণ্ডেল যোৰা কেনে লাগছে ক'বচোন গাইছ মানে মই ভাবিছোঁ কি এইবাৰ মানে 07 লৈ যোৰাও গাইছ মানে মই ভাবা কাৰণটো হ'ল যে মোৰ ব্লু ৰং ভাল লাগে আৰু যোনটো 07 আছে না সেইটো মানে আমাৰ কি প্ৰতীক CR7 প্ৰতীক যিহেতু CR7 মাই ইনস্পিৰেশ্যনছ মাই ফুটবল লাইফ ইজ কেৰিয়াৰ মুড অন CR7 যিটো CR7 যোৰা হেনলো ইভেন মই আনিম বুলি ভাবিছোঁ এটা CR7 বেগ অৰ্থাৎ দি আনিম বুলি ভাবিছোঁ তাৰ লগত আৰু কিছুমান বস্তু মই ভিডিঅ'টো আপলোড মানে গাইজ ভিডিঅ' যোনটো ভ্লগ নেক্সট তাৰ এবাৰ বিফৰ ভ্লগটো মই আপলোড দিলোঁ না বাট সেইটো ভ্লগত আছে কিছুমান বস্তু যেনেকুৱা ৰাতি বনোৱা বস্তু কিছুমান মানে ব্লাৰ হৈ গৈছে কাৰণ তেতিয়া মই লাইটটো নিয়া নাছিলোঁ লাইটটো নিয়াৰ কাৰণটো মই পাহৰি গৈছোঁ গৰিলাডাল নিলোঁ আৰু স্পীকাৰটো নিলোঁ চাউণ্ডটো অলপমান সেই হৈছে স্পীকাৰটো লগাব পাহৰি গৈছোঁ তাতে মানে গাইজকে নানামত মই হিচাপে ল'ৰা ছোৱালীগুলো সৰু যোনটো বিজিছোঁ তাতে যাওঁতে মই পাহৰি গ'লোঁ সেই যিহেতু মানে সৰু সিহঁতো মানে ছাগাল হিচাপে আমি মানিলোঁ সেইকেইটা কয় ছাগালটোৰ নিচিনা গাইছ চাব পাৰে সি যেনে সৰু কাম কৰে আমি সেনেকুৱা সৰু কাম কৰে যিহেতু সৰু আৰু গাইছ মানে সেইটোৱে মানে মাছটা মানে হেৰি আব্বা আহিছিল বোলে কিবা বস্তু লাগে আমাক গেলি দিলে আমি মামাছে গৈছে আম্মাই মানে ঘৰত আছোঁ বৰ্তমান অকলে আছিলোঁ মই যিমান নিলে আছে তাতে গৈছিলোঁ তাৰপৰা আহিলোঁ আৰু মানে গাইছ মই কথাটো কি ক'ব খুজিছোঁ জানানে কথাটো হ'ল যে আজি মহৰম উপলক্ষে বেছি সিমান সেই কথা নকওঁ আৰু মহৰমৰ কাৰণে অলপমান টাইম ধৈৰ্য ধৰা গাইছ অলপমান টাইম আছে গধূলি বা সেই মহৰমৰ টাইম আহিছে এতিয়া বাই অলপমান গধূলি লগ পাম চিও এনেকৈ দিম ৰাতি হিচাপ মানে গাইছ এতিয়া মই নমাজ পঢ়িও তাৰ আগতে মই অজু কৰিলোঁ আগতে মানে পেচাব পানী কৰিলোঁ তো বলক গাইছ অজুখিনি কৰিলোঁ ফাৰ্ষ্ট মানে গাইছ ফাৰ্ষ্ট টাইমতে মানে বান্ধাৰা বাবাৰে অজুখিনি কৰিলোঁ অজুখিনি কৰাত গেলি বৰ্তমান গাইছ কলো ঘৰত গেলি আহিলোঁ গাইছ মানে
এতিয়া মানে উজু কৰি ল'লোঁ, কৰাই লোৱাৰ পিছত মানে মুখখন ধুই লওঁ। মানে মই উজু কৰিছিলোঁ মানে হঠাতে এটা বেয়া নিউজ আহিল আমাৰ গাঁৱৰ মানে হেৰি মানে এজন ল'ৰা হয়। ল'ৰা হোৱাৰ আগতে প্ৰথমতে গাইছ মানে এটা ডেটটো চালে, ডেটটো কিমান আৰু গাইছ আজি ডেটটো হ'ল আজি 29 তাৰিখ। যিহেতু আজি 29, আজি আৰু মহৰম পালন কৰি কিন্তু গাইছ মই উজুখিনি কৰিলোঁ মানে ৰাতিৰ ইচ্ছা আৰু নামাজটো পঢ়িব যাওঁ। নামাজটো পঢ়ি আহোঁ মানে আমাৰ কাষত যাব হেৰি ঘৰৰ মানুহ আছে মানে আমাৰ বৰদেউতা হয়। আমাৰ যিমান মানে আমাৰ এজন তাজনৰ মানুহ এজন আছে, তেওঁৰ বোলে এক্সিডেণ্ট হৈছে। তাতে আজি মহৰম হয়, আজি আৰু এইগিলা হঠাতে আল্লাহ আৰু কি কৰোঁতে আমাৰ মানে গাঁৱৰ কাষৰে মানুহ হঠাতে বেয়া হোৱা লাগে। এতিয়া সঁচা নে মিছা সেইটো মই মানে আলিহে গম পাম, সেই আলি বেয়াকৈ হেৰি কৰি ল'ম বাৰু। কিন্তু গাইছ এতিয়া উজু কৰি হ'লে এক পাথিয়াকৈ হৈ আহিলোঁ, মুখ চুখ ধুই পেচাব চেচাব কৰি পানী চানী লৈ একদম মানে এক পাথিয়া হৈ মানে এতিয়া কাপোৰ পিন্ধি লওঁ। মানে যেতিয়া মছজিদ ঘৰত বা ক'ৰবাত হেৰি ঘৰত যাবা তেতিয়া যাই উজুখিনি কৰি ল'ব লাগে। যিটো উজু কৰি ল'লোঁ, কৰি পাঞ্জাবী জোৰা পিন্ধি লওঁ। আৰু যোনটো মানে গধূলি বিৰাট নামাজ আছে না, সেইটো মই সেই ৰাতিপুৱা গধূলি নামাজটো হেৰি শ্বুট কৰিব নোৱাৰিলোঁ। ডাইৰেক্ট মই ইচ্ছাৰ নামাজতে শ্বুট কৰি ল'লোঁ। আৰু গাইছ আজি মহৰমৰ মানে এই ভিডিঅ'টো স্পেচিয়েল কৰিলোঁ। প্ৰথমতে গাইছ মই ৰুমলৈ যাওঁ, মানে যোৱাৰ লগতে প্ৰথম চাবৰ পাৰে আৰু কি কৰিম এই পাঞ্জাবী জোৰা মানে থৈ দিলোঁ নালগে আৰু হেৰিটো থৈ দিলোঁ গাইছ। মানে এই জোৰাই মেইন গাইছ, এই জোৰা নহ'লে নামাজ পঢ়া লাভ কি আছে গাইছ। কুৰ্তা আমাৰ মুছলমান ভাত কুৰ্তা বুলি কওঁ, মানে হিন্দু মানুহে অন্য ধৰ্মৰ মানুহে পিন্ধিব পাৰে। এইটো কোনো ধৰ্মৰ লগত কানেকশ্যন নাই, এইটো সকলোৱে পিন্ধিব পাৰে। এইটো অনলি পুৰুষৰ কাৰণে, এইটো কোনো হেৰি নহয়। তাৰপিছত এইটো পিন্ধি লওঁ, প্ৰথমতে মই যোৱা টাইম হৈছে পিন্ধি লওঁ। মানে গাইছ মই পাঞ্জাবী চাঞ্জাবী পিন্ধি ৰেডি, মই আল্লাহ ঘৰলৈ যাবলৈ ৰেডি। আৰু গাইছ মানে আৰু কথা এটা হ'ল, ছাবস্ক্ৰাইব কৰি ল'বা গাইছ। আৰু মানে কালি আমি এটা স্পেচিয়েল ভিডিঅ' কালি বা পৰহি আহিব পাৰে। এতিয়া মই আল্লাহ ঘৰলৈ যাওঁ যিহেতু এতিয়া আজিৰ ভিডিঅ'টো এতিয়া সমাপ্ত কৰা আৰু গাইছ। আজিৰ ভিডিঅ'টো আছিল মহৰমৰ কাৰণে। এতিয়া বাই আল্লাহ মানে হেৰি ঘৰলৈ অলপ মানে নামাজ তামাজ পঢ়ি আহোঁ। এতিয়া বাই।